পত্নীক হত্যা কৰি খণ্ডিত কৰা শৰীৰ প্ৰেছাৰ কুকাৰত সিজালে নিজ স্বামীয়ে। প্ৰথমে এই বোৱাৰীগৰাকী নিৰুদ্দেশক লৈ ক্ৰমাৎ চিন্তিত হৈ পৰিছিল নিজ পিতৃ-মাতৃ। পিছত বোৱাৰীগৰাকীৰ পৰিয়ালে নিজ কন্যা নিৰুদ্দেশক লৈ পিতৃ-মাতৃয়ে 18 জানুৱাৰী তাৰিখে মিৰপেট থানাত দাখিল কৰিছিল এজাহাৰ। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গুৰুত্বমূৰ্তি নামৰ স্বামীগৰাকীয়ে পত্নীক প্ৰথমে হত্যা কৰিছিল, পিছত পত্নীৰ মৃতদেহটো কাটি পেলোৱাৰ লগতে তাৰ কিছু অংশ প্ৰেছাৰ কুকাৰত সিজাই প্ৰমাণ লুকুৱাবলৈ চেষ্টা কৰিছিল। আৰু এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত। স্বামী গুৰুমূৰ্তিয়ে স্বীকাৰোক্তি দিয়াৰ পিছতো মৃতদেহটোৰ কিছু অংশ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আৰু এই সংক্ৰান্তত আৰক্ষীয়ে অধিক প্ৰমাণ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।